ছাত্ৰীসকল অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক গঠনৰ দ্বিতীয়লানি আলোচনালৈ আমি আগবাঢ়িছোঁ। আজিৰ আলোচনাত পদৰ সাধাৰণ প্ৰক্ৰিয়া, পদৰ শ্ৰেণী বিভাজন, সব্যয় পদৰ ভাগ, ব্যাকৰণগত শ্ৰেণী যেনে লিংগ, বচন, কাৰক, বিভক্তি ইত্যাদিৰ বিষয়ে আলোচনা কৰিম। পদৰ বিভাজন হৈছে অসমীয়া ব্যাকৰণৰ মূল গাঁথনি। পদ হৈছে বাক্যৰ মৌলিক আধাৰ। প্ৰকৃতি আৰু সৰ্গৰ যোজনাই কেনেকৈ পদ নিৰ্মাণ কৰে সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰকৃতি বা মূল শব্দৰ লগত প্ৰত্যয় বা বিভক্তি যোগ হৈয়ে পদৰ সৃষ্টি হয়। আমি অসমীয়া শব্দবোৰ যেতিয়া প্ৰয়োজন সাপেক্ষে বিভিন্ন সৰ্গৰ লগত সংযুক্ত কৰি মনৰ ভাৱ সম্পূৰ্ণৰূপে প্ৰকাশ কৰোঁ, তেতিয়াই সি বাক্য আখ্যা পায় আৰু বাক্যত ব্যৱহৃত প্ৰত্যেকটো শব্দই পদ। বাক্যত ব্যৱহাৰ নোহোৱালৈকে শব্দবোৰক পদ বুলি কোৱা নহয়, অৰ্থাৎ বিভক্তিযুক্ত শব্দবোৰেই পদ। অৱশ্যে কেতিয়াবা বাক্যত কোনোবা এটা শব্দত দেখাত বিভক্তিযোগ নহ'বও পাৰে, কিন্তু বাক্যত ব্যৱহাৰ হ'লেই আমি তাক পদ বুলি কওঁ। উদাহৰণস্বৰূপে মাধৱ শব্দটোত বিভক্তি লগ লাগিলে মাধৱে হ'ব, পঢ় ধাতুটোত বিভক্তি লগ লাগিলে পঢ়ে হ'ব, অৰ্থাৎ মাধৱে পঢ়ে। ইয়াৰ মূল শব্দ দুটা আছিলে মাধৱ আৰু পঢ়, কিন্তু বাক্যত ব্যৱহাৰ হ'বলৈ যাওঁতে সেই শব্দ দুটা মাধৱে পঢ়ে বুলি ক'বলগীয়া হ'ল, দুয়োটাই পদ হৈ গ'ল। কিন্তু সেইদৰে চিলনি উৰে, এই বাক্যত চিলনি শব্দত দেখাত কোনো বিভক্তি নাই, কিন্তু তাত শূন্য বিভক্তি নিহিত হৈ আছে। বাক্যত ব্যৱহৃত শব্দবোৰত কেতিয়াবা বিভক্তি নেদেখিলেও সি পদ হৈ থাকে আৰু তাত শূন্য বিভক্তি যোগ হৈ থাকে। অসমীয়া পদক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়। আমি আগতে অসমীয়া পদ 5 প্ৰকাৰ বুলি পাইছিলোঁ: বিশেষ্য, বিশেষণ, সৰ্বনাম, ব্যয় আৰু ক্ৰিয়া। কিন্তু পদ প্ৰধানতঃ 2 প্ৰকাৰৰ, এটা অব্যয় পদ আৰু এটা সব্যয় পদ। অব্যয় পদ হৈছে যিবোৰ পদৰ ৰূপৰ কোনো পৰিৱৰ্তন নহয়, বাক্যত কোনো সৰ্গ বা বিভক্তিৰ সহায় নোহোৱাকৈ ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে আৰু, বা, কিন্তু, তথাপি, যদি এইবিলাকত কেতিয়াও কোনো বিভক্তি বা সৰ্গ যোগ নহয়। কিন্তু তাৰ বিপৰীতে বাক্যত ব্যৱহাৰ হোৱা যিবোৰ পদত বিভিন্ন সৰ্গ বা বিভক্তি যোগ হৈ ৰূপৰ পৰিৱৰ্তন হয় সেইবোৰে সব্যয় পদ। উদাহৰণস্বৰূপে শিক্ষক শব্দৰ লগত অপ্ৰত্যয় লগ লগালে শিক্ষকক হ'ব, শিক্ষক শব্দৰ লগত অপ্ৰত্যয় লগ লগালে শিক্ষকৰ হ'ব। এই ধৰণে শিক্ষক শব্দটো বাক্যত ব্যৱহাৰ হ'বলৈ যাওঁতে আমি বেলেগ বেলেগ ৰূপত ব্যৱহাৰ কৰোঁ, সেইটোৱে সব্যয় পদ। সব্যয় পদ মূলতঃ 2 প্ৰকাৰৰ: ক্ৰিয়াপদ আৰু নামপদ। ক্ৰিয়াপদ হৈছে বাক্যত কোনো কাম কৰা বা ঘটা বুজায়। ইয়াৰ লগত ধাতু, পুৰুষ, কাল আৰু ভাৱ জড়িত হৈ থাকে। উদাহৰণস্বৰূপে পঢ়ে, যায়। ক্ৰিয়াপদৰ বিষয়ে আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। এতিয়া আমি নাম পদৰ বিষয়ে আলোচনা কৰিম। নাম পদ হৈছে বাক্যত ক্ৰিয়াৰ কাৰ্য সম্পাদনত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় কৰা বা নকৰা সকলো পদেই, কিন্তু অব্যয়ৰ বাহিৰে সকলোকে নাম পদ বুলি কোৱা হয়। নাম পদ 2 প্ৰকাৰৰ: সম্বন্ধবাচক আৰু সাধাৰণ নাম পদ। ভাই, ককাই, বাই, ভনী এইবিলাকক সম্বন্ধবাচক নাম পদ বুলি কোৱা হয়। আৰু সাধাৰণ নাম পদ অসমীয়া ভাষাত 4টা: বিশেষ্য, বিশেষণ, সৰ্বনাম আৰু সংখ্যাবাচক। আমি ব্যাকৰণত পঢ়া বিশেষ্য, বিশেষণ, সৰ্বনাম, ক্ৰিয়া এই সকলোবোৰ সব্যয় পদৰ অন্তৰ্গত। সব্যয় পদৰ ভিতৰত ক্ৰিয়াপদ আৰু নাম পদ হয়। নাম পদৰ ভিতৰত বিশেষ্য, বিশেষণ, সৰ্বনাম আৰু সংখ্যাবাচক এইকেইটাক ধৰা হয়। বিশেষ্য পদ 5 প্ৰকাৰৰ: জাতিবাচক, সংজ্ঞাবাচক, সমষ্টিবাচক, বস্তুবাচক আৰু গুণবাচক। সেইদৰে বিশেষণ পদ 3 প্ৰকাৰৰ: বিশেষ্য বিশেষণ, বিশেষণীয় বিশেষণ আৰু ক্ৰিয়া বিশেষণ। সৰ্বনাম পদ 7 প্ৰকাৰৰ: ব্যক্তিবাচক, নিৰ্দেশবোধক, সাকল্যবাচক, সম্বন্ধবাচক, অনিশ্চয়তাবাচক, প্ৰশ্নবোধক আৰু আত্মবাচক। সংখ্যাবাচক পদৰ শ্ৰেণী বিভাজন নাই। সংখ্যাবাচক পদবোৰ 1, 2, 100, 200 এইবিলাকক সংখ্যাবাচক সাধাৰণ নাম পদ বুলি কোৱা হয়। এই সকলোবিলাক পদৰ বিষয়ে আলোচনা কৰিবলৈ গ'লে আজিৰ ভিডিঅ'টো যথেষ্ট দীঘল হ'ব। পদ সম্পৰ্কীয় বিতং আলোচনা বা বিতং টোকা মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিছোঁ। তাতে পদ সম্পৰ্কীয় টোকা আৰু বিষয়টো সম্পৰ্কীয় সকলো টোকা তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। এতিয়া আমি আলোচনা কৰিম অসমীয়া ভাষাৰ ৰূপ পৰিৱৰ্তনৰ ত্ৰিমাত্ৰিক মাপকাঠি সম্পৰ্কে। বিশেষ্য আৰু সৰ্বনাম পদৰ ৰূপ মূলতঃ 3টা কাৰকৰ ওপৰত ভিত্তি কৰি সলনি হয়। এই মাপকাঠিসমূহে পদবোৰক বাক্যত খাপ খোৱাকৈ গঢ়ি তোলে। সেই 3টা হৈছে লিংগ, বচন আৰু কাৰক। লিংগত প্ৰাণীৰ লিংগভেদ অনুসৰি ৰূপৰ পৰিৱৰ্তন হয়। বচনত সংখ্যা বা পৰিমাণৰ ভিত্তিত ৰূপৰ পৰিৱৰ্তন হয় আৰু কাৰকত ক্ৰিয়াপদৰ লগত সম্পৰ্ক স্থাপনৰ বাবে ৰূপৰ পৰিৱৰ্তন হয়। অসমীয়া ভাষাত এই 3টা মাপকাঠি প্ৰয়োগ অত্যন্ত বিজ্ঞানসন্মত আৰু যুক্তিনিষ্ঠ। অসমীয়া ভাষাত 4টা লিংগ পোৱা যায়: পুলিংগ, স্ত্ৰীলিংগ, ক্লীবলিংগ আৰু উভয়লিংগ। মতা বা পুৰুষবোজোৱা শব্দবোৰেই পুলিংগ, যেনে ছাত্ৰ, বলদ, দেউতা ইত্যাদি। মাইকী বা স্ত্ৰী বুজোৱা শব্দবোৰেই স্ত্ৰীলিংগ, যেনে ছাত্ৰী, গাই, মা ইত্যাদি। অসমীয়া ভাষাত পুলিংগৰ পৰা স্ত্ৰীলিংগলৈ পৰিৱৰ্তন কৰিবলৈ পুলিংগবাচক শব্দবোৰৰ লগত দীৰ্ঘ ই, অনি, ইনি, নি, ৰি আদি প্ৰত্যয় যোগ কৰা হয়। তৃতীয়টো লিংগ হৈছে ক্লীবলিংগ।
অপ্ৰাণীবাচক বা জড় পদাৰ্থবোৰ পৰে চকী, মেজ, কাঠ ইত্যাদি। উভয়লিংগ হৈছে লিংগ নিৰপেক্ষ, মতা মাইকী দুয়োটাকে একেলগে বুজায়। উদাহৰণস্বৰূপে মানুহ, শিশু, গৰু। আজি আলোচনা বিষয়ৰ টোকাটো ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে, তাৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা। আৰু আজি আলোচনা বিষয়ৰ সন্দৰ্ভত যিকোনো ধৰণৰ প্ৰশ্ন বা সম্ভাৱ্য প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ সেই একেটা লিংকতে দিয়া হৈছে, তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। এতিয়া আহোঁ বচনৰ ধাৰণা আৰু অসমীয়া ভাষাৰ অনন্য বচন নিৰপেক্ষ ৰূপ সম্পৰ্কে আলোচনালৈ। অসমীয়া ভাষাত মূলতঃ দুটা বচন আছে, একবচন আৰু বহুবচন। তাৰ লগতে কিছুমান বচন নিৰপেক্ষ শব্দও আছে। এটাক বুজালে একবচন হয়, যেনে কঁঠালটো পকিছে, কঁঠাল এটাক বুজাইছে। এটাতকৈ বেছি বুজালে বহুবচন হয়, যেনে কিতাপবোৰ, মানুহবোৰ ইত্যাদি। বচন নিৰপেক্ষ হৈছে যিবোৰে ব্যক্তি, প্ৰাণী বা বস্তুৰ নিৰ্দিষ্ট সংখ্যা বা পৰিমাণৰ স্পষ্ট ধাৰণা নিদিয়ে। অসমীয়াত বচনহীন বা বচন নিৰপেক্ষ ৰূপ দুয়োটাৰে উমৈহতীয়া, যেনে মানুহ মৰণশীল, মাছ পানীত থাকে। ইয়াত মাছ বা মানুহ এজনক বুজোৱা নাই বা বহুত বুলিও নিৰ্দিষ্টকে কোৱা নাই, সেইকাৰণে ই বচন নিৰপেক্ষ। অসমীয়া ভাষাত বহুবচন বুজাবলৈ আমি কিছুমান প্ৰত্যয় ব্যৱহাৰ কৰোঁ। সেই প্ৰত্যয়বোৰ তুচ্ছাৰ্থ বা সাধাৰণ অৰ্থত যি ধৰণে ব্যৱহাৰ কৰোঁ, মান্যাৰ্থত বেলেগ ধৰণে ব্যৱহাৰ কৰোঁ আৰু সমষ্টিবাচকৰ ক্ষেত্ৰতো বেলেগ ধৰণে ব্যৱহাৰ কৰোঁ। তুচ্ছাৰ্থ বা সাধাৰণ অৰ্থত বস্তু বা প্ৰাণীৰ ক্ষেত্ৰত বোৰ, বিলাক আদি বহুবচনাত্মক প্ৰত্যয় ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে মানুহবোৰ, গৰুবোৰ, ছাত্ৰবোৰ ইত্যাদি। মান্যাৰ্থত বা সম্বন্ধবাচক প্ৰয়োগৰ ক্ষেত্ৰত হত প্ৰত্যয় ব্যৱহাৰ কৰা হয়। বিশেষকৈ আত্মীয়তা, বৃত্তি বা সন্মান বুজাবলৈ এই প্ৰত্যয় ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে দেউতাহঁত, ককাইহঁত, ছাত্ৰহঁত ইত্যাদি। সেইদৰে সমষ্টিবাচক বুজাবলৈ সকল, বৃন্দ, গণ, বৰ্গ আদি বহুবচনাত্মক প্ৰত্যয় ব্যৱহাৰ কৰা হয়। ব্যক্তিবাচক আৰু মান্যাৰ্থক শব্দৰ সমষ্টি বুজাবলৈ বিশেষকৈ এইকেইটা সমষ্টিবাচক বহুবচনাত্মক প্ৰত্যয় ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে পুৰুষসকল, দৰ্শকবৃন্দ, দেৱগণ, শিক্ষকবৃন্দ ইত্যাদি। অসমীয়া ভাষাৰ আটাইতকৈ আকৰ্ষণীয় তথা চহকী উপাদান হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয়। নিৰ্দিষ্টতাবাচক সৰ্গ বা প্ৰত্যয়বোৰ অসমীয়া ভাষাৰ অন্যতম বিশেষত্ব। ই কোনো এটা বস্তুক নিৰ্দিষ্টকৈ বুজাবলৈ ব্যৱহাৰ কৰা হয়। বস্তুৰ আকাৰ আকৃতি অনুসৰি যদি দীঘল চেপেটা বস্তু হয়, তেতিয়া পাত, খন আদি ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে কলপাত, কিতাপখন ইত্যাদি। সৰু বা ক্ষুদ্ৰ অৰ্থ বুজাবলৈ বা মৰম বুজাবলৈ কণ, কণী এই ধৰণৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ ব্যৱহাৰ কৰা হয়, যেনে ল'ৰাকণ, লোণকণ। সন্মানীয় ব্যক্তিৰ ক্ষেত্ৰত নিৰ্দিষ্টতাবাচক প্ৰত্যয় হিচাপে গৰাকী প্ৰত্যয়টো ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে শিক্ষকগৰাকী, মহিলাগৰাকী ইত্যাদি। প্ৰাণীবাচক নিৰ্দিষ্টতাবাচক প্ৰত্যয় হৈছে পুল্লিংগত জন, স্ত্ৰীলিংগত জনী। উদাহৰণস্বৰূপে মানুহজন, ছোৱালীজনী। এতিয়া আহোঁ কাৰকৰ আলোচনালৈ। কাৰক হৈছে বাক্যৰ চালিকা শক্তি আৰু ক্ৰিয়াৰ সৌৰজগত। তাত ব্যৱহাৰ হোৱা ক্ৰিয়াপদৰ লগত অন্য নামপদৰ যি সম্বন্ধ সেয়ে কাৰক। ই শব্দবোৰৰ মাজত পাৰস্পৰিক সম্পৰ্ক স্থাপন কৰে। চিত্ৰত দেখুওৱাৰ দৰে ক্ৰিয়াপদৰ লগত কৰ্তা, কৰ্ম, কৰণ, সম্প্ৰদান, অপাদান, অধিকৰণ এই প্ৰত্যেকটো কাৰকৰ সম্পৰ্ক থাকে। সেইকাৰণে ক্ৰিয়াক কাৰকৰ সৌৰজগত বুলি কোৱা হয়। কাৰক আৰু বিভক্তিৰ সম্পূৰ্ণ নিদান তালিকা আমি এই ধৰণে দেখুৱাবলৈ যত্ন কৰিছোঁ। কোন কাৰকত কি বিভক্তি যোগ হ'ব। কৰ্তা কাৰকত প্ৰথমা বিভক্তি ব্যঞ্জনান্ত হ'লে মানে অন্য বা এ বিভক্তি বহিব আৰু স্বৰান্ত হ'লে মানে এ, ই এই ধৰণে বহিব। কৰ্মকাৰকত দ্বিতীয় বিভক্তি বহিব, দ্বিতীয় বিভক্তিৰ চিন ব্যঞ্জনান্ত হ'লে অক বহিব আৰু স্বৰান্ত হ'লে প বহিব। কৰণ কাৰকত তৃতীয় বিভক্তিৰ চিন ব্যঞ্জনান্ত হ'লে এৰে বহিব আৰু স্বৰান্ত হ'লে ৰে, আৰু তাৰপিছত দি, দ্বাৰা, হতুৱাই আদি অনুসৰ্গ ব্যৱহাৰ হ'ব। নিমিত্ত কাৰকত চতুৰ্থী বিভক্তি হ'ব। যদি শব্দটো ব্যঞ্জনান্ত হয়, তেতিয়াহ'লে অলে বহিব আৰু স্বৰান্ত হ'লে লৈ বহিব। অপাদান কাৰকত পঞ্চমী বিভক্তি ব্যৱহাৰ হয় আৰু পঞ্চমী বিভক্তিৰ পাছত পৰা অনুসৰ্গ ব্যৱহাৰ হ'ব। অধিকৰণ কাৰকত সপ্তমী বিভক্তি বহিব। যদি শব্দটো ব্যঞ্জনান্ত হয়, তেতিয়াহ'লে অত বহিব আৰু যদি স্বৰান্ত হয়, তেতিয়াহ'লে ত বহিব। সম্বন্ধ পদত ষষ্ঠী বিভক্তি বহিব। ষষ্ঠী বিভক্তি যদি ব্যঞ্জনান্ত হয়, অৰ বহিব আৰু যদি স্বৰান্ত হয়, ৰ বহিব। তাত কোনো অনুসৰ্গ ব্যৱহাৰ নহয়। উল্লেখযোগ্য যে সম্বন্ধ পদ কাৰক নহয়, ই কেৱল দুটা নাম পদৰ মাজত সম্বন্ধ বুজায়, যেনে ৰামৰ কিতাপ। ছাত্ৰ ছাত্ৰীসকলে যদি মোৰ ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছো বুলি ভাবিছা, তেনেহ'লে লাইক, কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। লগতে যদি ছাবস্ক্ৰাইব কৰা নাই, মোৰ সকলো ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি লগতে বেল বুটামটো বজাই দিবা। অসমীয়া কাৰকৰ ক্ষেত্ৰত এক স্বকীয় উপাদান দেখিবলৈ পোৱা যায়, যিটো অপাদান আৰু নিমিত্ত কাৰকত নিহিত হৈ আছে। অসমীয়া ভাষাত সম্প্ৰদান কাৰকৰ সলনি নিমিত্ত কাৰক ব্যৱহাৰ কৰা হয়।
কাৰণ অসমীয়া ভাষাত সম্প্ৰদান কাৰক নাই, তাৰ ঠাইত কোনো উদ্দেশ্য বা লক্ষ্য প্ৰকাশ কৰিবলৈ চতুৰ্থী বিভক্তি লৈ বা অলে যোগ কৰি নিমিত্ত কাৰক ব্যৱহাৰ কৰা হয়, যেনে পৰীক্ষালৈ ভালদৰে পঢ়া। দ্বিতীয়টো হৈছে অসমীয়া ভাষাত পঞ্চমী বিভক্তিৰ অভাৱ। অপাদান কাৰক বুজাবলৈ অসমীয়াত নিৰ্দিষ্ট পঞ্চমী বিভক্তি নাই। ষষ্ঠী বিভক্তিৰ ৰ বা অৰ পাছত পৰা অনুসৰ্গ যোগ কৰি ইয়াৰ অৰ্থ প্ৰকাশ কৰা হয়। উদাহৰণস্বৰূপে গছৰ পৰা পাত সৰিল। এতিয়া আমি এটা বাক্যত বিভক্তি আৰু কাৰকসমূহ কেনেধৰণে হৈছে তাক উদাহৰণসহ দেখুৱাব বিচাৰিছোঁ। বাক্যটো হৈছে শিক্ষকগৰাকীয়ে ছাত্ৰসকলক হাতেৰে কিতাপখন দিলে। ইয়াত শিক্ষকটো কৰ্তা, গৰাকীটো নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু তাত প্ৰথমা বিভক্তি ছাত্ৰসকলক। এই শব্দটো ছাত্ৰটো হৈছে কৰ্মকাৰক, সকলটো হৈছে বহুবচনাত্মক প্ৰত্যয় আৰু কটো হৈছে দ্বিতীয় বিভক্তি। কটো হৈছে তৃতীয় বিভক্তি। হাতেৰে শব্দটোত হাতটো হৈছে কৰণ কাৰক, তৃতীয় বিভক্তি লগ লাগিছে। কিতাপখন হৈছে খনটো নিৰ্দিষ্টতাবাচক প্ৰত্যয়, ইয়াত কোনো বিভক্তি নাই, ইয়াত শূন্য বিভক্তি হৈছে ইও কৰ্মকাৰক। আৰু দিলেটো হৈছে দিটো ধাতু, লেটো ক্ৰিয়া বিভক্তি। এইটোৱে হৈছে কেন্দ্ৰীয় ক্ৰিয়াপদ। ইয়াৰ লগত সম্বন্ধ বুজাবলৈ বাকীবোৰ শব্দত কাৰক অনুসৰি বিভিন্ন বিভক্তি যুক্ত হৈছে। আজি আলোচনাত আমি অসমীয়া পদৰ বিজ্ঞানসন্মত গাঁথনি সম্পৰ্কে আলোচনা কৰিলোঁ। অসমীয়া পদৰ গঠন অত্যন্ত প্ৰণালীবদ্ধ। প্ৰকৃতি আৰু সৰ্গৰ যোজনাই বাক্যৰ অৰ্থ নিৰ্ধাৰণ কৰে। দ্বিতীয়তে শিকিলোঁ প্ৰাকৃতিক লিংগ আৰু বচন সম্পৰ্কে। অসমীয়া লিংগ নিৰ্ধাৰণ ব্যাকৰণগত নহয়, ই প্ৰাকৃতিক বা প্ৰকৃতিগত। বচন নিৰপেক্ষ ৰূপ অসমীয়া ভাষাৰ এক অনন্য বিশেষত্ব। তৃতীয়তে শিকিলোঁ নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু কাৰক বিভক্তিয়ে অসমীয়া বাক্যক বিশ্বৰ অন্যান্য আৰ্য ভাষাতকৈ এক স্বকীয় আৰু চহকী ৰূপ প্ৰদান কৰিছে। আজিৰ আলোচনা ইমানেই। পৰৱৰ্তী ভিডিঅ'ত আমি অসমীয়া ক্ৰিয়াপদৰ বিষয়ে আলোচনা কৰিবলৈ যত্ন কৰিম। ধন্যবাদ।